প্ৰায় আমি দেখা পাওঁ যে 1000 প্ৰথমতে আমাৰ যিটো ফ্ৰণ্টেজ আছিলে 200 বৰ্গমিটাৰ আছিলে তাক 1000 বৰ্গমিটাৰলৈকে বৃদ্ধি কৰা হৈছে। আগতে প্ৰৱেশ বা এন্ট্ৰেন্স 8টা আছিলে, এতিয়া 14টালৈকে কৰা হৈছে। সন্মুখত এখন বাগিচা কৰা হৈছে, সুন্দৰ ৱাল এখন কৰা হৈছে সাউণ্ড প্ৰুফ আদিৰ সুবিধাৰ কাৰণে। আৰু বিশেষকৈ ডিজি এপ যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে 4টা সুকীয়া এন্ট্ৰেন্সো বনোৱা হৈছে। এই গোটেইখিনি সুবিধা যোৱা 2 মাহত প্লেনিং কৰি পেলাই বৃদ্ধি কৰা হৈছে যাতে এডভান্টেজ আসাম 2.0 সময়ত যিসকল অতিথি আহে তেওঁলোকে এটা খুব ভাল এক্সপিৰিয়েন্স এটা গুৱাহাটী এয়াৰপোৰ্টত নামিয়ে পাব পাৰে। তাৰোপৰি এই নতুন যিটো সেটআপ, এই নতুন সেটআপটোত কাম কৰাৰ অভ্যাস হোৱাৰ লগে লগে বিমানবন্দৰৰ বিষয়া কৰ্মচাৰীসকলে আমাৰ নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেলটোতো কাম কৰিবলৈ সুবিধা পাব। নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেলটো আমি আশা কৰিছোঁ যে থাৰ্ড পাৰ্ট আমাৰ সেপ্টেম্বৰ অক্টোবৰ মাহত আমি উদ্বোধন কৰিব পাৰিম। তাৰ আগতে এই এক্সপিৰিয়েন্সটো বিশেষকৈ বিমানবন্দৰৰ নতুন যি বনোৱা হৈছে, সৃষ্টি কৰা হৈছে তাৰ অভিজ্ঞতাটোৱে গোটেই পৰিৱেশটোক অধিক নান্দনিক কৰি তুলিব। মই আমাৰ এই গোটেই কামখিনিৰ লগত জড়িত সকলোকে মই ধন্যবাদ জনাইছোঁ। আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টটো গোটেই আমাৰ অসমৰ দুৱাৰমুখ বুলি ক'ব পাৰোঁ, উত্তৰ পূৰ্ব দুৱাৰমুখ বুলি ক'ব পাৰোঁ, ভৱিষ্যতে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হ'ব। গতিকে মই আটাইকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ এয়াৰপোৰ্টটো নিৰ্মাণ কৰাৰ বাবে। তাত বিশেষ একো নাছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো অসমলৈ ভ্ৰমণ হ'ব সেইটো চূড়ান্ত কৰাটোৱে মূল উদ্দেশ্য আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24 তাৰিখে গধূলি 5 বজাত গুৱাহাটীলৈ আহিব আৰু তেখেতে ঝুমুৰৰ সামূহিক নৃত্য নিজে চাব বা নিজে উপস্থিত থাকিব। পিছদিনাখন 11:30টাৰ পৰা 1:30 বজালৈ তেখেতে এডভান্টেজ আসাম কনক্লেভত যোগদান কৰিব। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে আৰু যিকেইজন মন্ত্ৰী আমি মাতিছোঁ তেওঁলোকৰো যাতে দিন বা সময়খিনি নিশ্চিত কৰিব পাৰোঁ সেইকাৰণে মই যোৱাকালি আছিলোঁ। আৰু গুৱাহাটীত থকা দিল্লীত থকা অৱস্থাতে আমাৰ কেইবাটাও ইম্পৰ্টেণ্ট প্ৰজেক্টছ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মাজুলী যোৰহাটৰ ব্ৰিজৰ যিমান সোনকালে পাৰে নতুনকৈ নিবিদা মুকলি কৰা, যোৰহাট ডিব্ৰুগড় পথছোৱাৰ আৰু এবাৰ আমি ৰিভিউ কৰিলোঁ। তাৰপিছত আমাৰ যিটো নুমলীগড় আৰু শোণিতপুৰৰ মাজৰ বিশ্বনাথৰ মাজৰ টানেল গহপুৰৰ সি PIBলৈকে গৈছে, দ্য ছেকেণ্ড ষ্টেপ বিফৰ গোয়িং টু কেবিনেট। গতিকে PIBত যিসকল বিষয়াই বহিব তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ। গতিকে ৰিং ৰোডৰ সম্পূৰ্ণখিনি ফাইনেল হৈ গ'ল, টেণ্ডাৰখন ছেটেল হৈ গ'ল। যোনে পাবলগীয়া আছিল তেওঁলোকে পালে। এতিয়া অহা এমাহৰ ভিতৰত ৰিং ৰোডৰ কাম আৰম্ভ কৰিব পাৰিব। এই গোটেইখিনি এবাৰ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত বহি মই আকৌ এবাৰ এছেছমেণ্ট কৰিলোঁ যে কামবিলাক ঠিক গতিত গৈ আছে নাই।